এটা নাই সেইকাৰণে হেৰি বনাই আছে হাতটোত যিমান সময় সিমান ল নিজৰ স্বাধীনতা নিজৰ যিটো অধিকাৰ তাক সদায় সাব্যস্ত কৰিব পাৰোঁ আমি যাতে আমাৰ যিটো অধিকাৰ আমাৰ জাষ্টিচ সেইটো যাতে বেলেগে লৈ যাব নোৱাৰে পৰম কৰুণাময় পৰা যাতে পাব পাৰে আমি যাতে সকলোৱে মিলি আমাৰ সমাজখনত শান্তি মৰমৰ ৰাখিব পাৰোঁ আজি কিছুমান শক্তি আজি পবিত্ৰ বৰদিন উপলক্ষে আমি বনগাঁও মৌজা ছয়গাঁও মৌজা উকিয়াম বিভিন্ন প্ৰান্তত গীৰ্জাসমূহত আমাৰ জনসাধাৰণে আজি পবিত্ৰ বৰদিন উপলক্ষে প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনাত আমি অংশগ্ৰহণ কৰিছোঁ জাতি জনগোষ্ঠীৰ ঊৰ্ধত সকলো মানুহে উলহ মালহেৰে বহুত শান্তি আনন্দৰে আজি অনুষ্ঠানত ভাগ লৈছে আমি উকিয়াম এটা এনেকুৱা এটা কেন্দ্ৰস্থল হৈ পৰিছে আপোনালোকে দেখা পাইছে আমি নেতৃত্বৰ জৰিয়তে আমি ইয়াতে প্ৰায় 100 কোটি টকাৰ এটা প্ৰজেক্ট সম্পূৰ্ণ কৰিছোঁ আমি 27 কিলোমিটাৰ ৰাস্তা আৰু এখন বহুত ডাঙৰ পকী দলং আৰু তাৰ লগত আৰু 4-5খন দলং আছে আপোনালোকে নিশ্চয় অকমান আগত উকিয়ামৰ এই সুন্দৰ নদী এটা ঐতিহ্য যে এটা নদীৰ দলঙৰ পৰা তললৈকে পানীৰ তলত মাছ দেখা পায় আৰু এইটো উকিয়ামতে সম্ভৱ ইমান প্ৰকৃতিৰ সৌন্দৰ্য ভৰা ঠাই তাত দলংখন আজি ইমান বছৰে ভাৰত স্বাধীনৰ পিছৰ পৰা কেনেকুৱা হৈ আছিল আপোনালোকে নিজে সকলোৱে জানে আমি সুন্দৰ এখন পকী দলং নিৰ্মাণ কৰিছোঁ পিকনিক স্থলীত গৈ জনসাধাৰণৰ লগত আমি বাৰ্তালাপ কৰিছোঁ আৰু আজি আমি যথেষ্ট আনন্দিত আমি এইখন ঘৰত ইয়াত জিৰণি ল'লোঁ সকলোৰে লগত ভাৱ বিনিময় কৰিলোঁ আনন্দ ফূৰ্তি কৰিলোঁ একেলগে ভাতো খালোঁ আমি সদায় এটা বাৰ্তা দিবলৈ বিচাৰোঁ আৰু আমাৰ পাহাৰৰ জনসাধাৰণ যথেষ্ট ভদ্ৰ যথেষ্ট ন্যায়পৰায়ণ কৰ্মশীল আৰু আনন্দৰে প্ৰত্যেক বছৰেই এই বৰদিনৰ দিনা তেওঁলোকে উলহ মালহেৰে আনন্দৰে এই বৰদিন পালন কৰে আমি অংশগ্ৰহণ কৰিছোঁ আৰু সমূহ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি যাতে সকলোৱে মিলি জুলি শান্তিৰে বসবাস কৰিব পাৰোঁ যিসকলে মাজে মাজে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবলৈ বিচাৰে ধৰ্মৰ ওপৰতো কুঠাৰাঘাত কৰিবলৈ বিচাৰে কোনে কি ধৰ্ম পালন কৰিব তাৰকতো শাসন কৰিবলৈ বিচাৰে ভাৰতীয় সংবিধানে কেতিয়াও এই অধিকাৰ কাকো দিয়া নাই ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ বিশ্বৰ ভিতৰত যোনে যি ধৰ্মৰ হ'ব সেই ধৰ্ম যাতে সন্মানেৰে সৈতে পালন কৰিব পাৰে তাৰ অধিকাৰ দিছে আৰু আজি কিছু মুষ্টিমেয় গোষ্ঠীয়ে কিছু ৰাজনৈতিক দলৰ কৰ্মীয়ে ধৰ্মকো কণ্ট্ৰল কৰিবলৈ বিচাৰে তেনে কথাৰ আমি বিৰোধিতা কৰোঁ এইখন ভাৰতবৰ্ষত সকলোৱে শান্তিৰে সুখেৰে থাকিব লাগিব আৰু আমি সেইটো বিচাৰোঁ ধন্যবাদ